নমস্কাৰ আমি আলোচনা কৰি আছোঁ এডিআৰই গেট 4 ৰ ওপৰত আজি ভিডিঅ'টো গেট 4 ৰ ওপৰতে লৈ আছে আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব আজি ভিডিঅ'টো আপোনালোকে খুব মনোযোগেৰে চাব ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে শেষলৈকে চাই থাকিব ভিডিঅ'টো আজি আমি আলোচনা কৰিম আপোনালোকৰ গেট 4 ৰ যোনখিনি কেণ্ডিডেট কোৱালিফাইড হয় আমাৰ ভাইভা টেষ্টৰ কাৰণে কোনবিলাক ডকুমেণ্ট লৈ যাব লাগিব কি ডকুমেণ্ট আপোনালোকে সাজু কৰি ৰাখিব লাগিব আপোনালোকক কোনবিলাক ডকুমেণ্ট প্ৰয়োজন হ'ব তাৰ ওপৰতে ভিডিঅ'টো লৈ অহা হৈছে ভিডিঅ'টো শেষলৈকে চাই থাকক most important document হয় এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আমাৰ যোনখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আৰু এইখন আপোনালোকৰ ৰিনিউ কৰা হ'ব লাগিব আপোনালোকৰ এটা ডেট ধৰি দিয়া আছিলে সেই ডেটৰ মতে আপোনালোকে ৰিনিউ কৰা হ'ব লাগিব নহ'লে এইখন একচেপ্ট কৰা নহ'ব এইখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় আমাৰ 2 নম্বৰতে আহিছে HSLC এডমিট কাৰ্ড আমাৰ এইখন এখন খুব ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় HSLC এডমিট কাৰ্ড যদি আমাৰ কিছুমান কেণ্ডিডেটে কি কৰে HSLC এডমিট কাৰ্ডখন হেৰুৱাই পেলায় আৰু এইখন এডমিট কাৰ্ড নহ'লে আপোনালোকক কেনচেল কৰা হ'ব কিয় কেনচেল কৰা হ'ব কাৰণ আমাৰ যিটো এজ কেলকুলেশ্যন আমাৰ HSLC এডমিট কাৰ্ডৰ পৰাই কৰে আপোনালোকৰ যিমান বাৰ্থ চাৰ্টিফিকেট নাথাকক কিয় সেইখন ভেলিড বুলি ধৰা নহয় আমাৰ যি HSLC এডমিট কাৰ্ড সেইখনকে আমাৰ এজ কেলকুলেশ্যনৰ কাৰণে ধৰা হয় গতিকে এইখন এখন খুব ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় HSLC এডমিট কাৰ্ড লগতে আমাৰ যি HSLCৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট এই দুখনটো লাগিবই মেবি লাগিবই এইটো সকলোৱে জানিব আৰু আমাৰ লগতে যোনসকল কেণ্ডিডেটে আমাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে সেইসকলৰ হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট এই দুখন লাগিব আৰু আমাৰ যোনসকল কেণ্ডিডেটে আমাৰ মেট্ৰিক HSLC আৰু HS এটাও পাছ কৰা নাই তেওঁলোকৰ আমাৰ এনেকুৱা কেণ্ডিডেট হয়তো ওলাব পাৰে যোনসকলে অকল 8 পাছ কৰিছে তেওঁলোকৰ বাবে কি হ'ব আমাৰ যোনখন ক্লাছ 8ৰ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট আমাৰ মাৰ্কশ্বিটখন যেতিয়া আমাৰ ৰিজাল্ট দিয়া হয় তেতিয়াই দি দিয়া হয় আমাৰ ক্লাছ 8ৰ আৰু এই চাৰ্টিফিকেটখন আপোনালোকে আপোনালোকৰ প্ৰধান শিক্ষকৰ ওচৰৰ পৰা আনিবগৈ লাগিব চাৰ্টিফিকেট এখন খুজিলে মানে আপোনালোকে এডমিট কাৰ্ডখন আপোনালোকৰ মেট্ৰিক আপোনালোকৰ যোনখন মাৰ্কশ্বিট আছিলে 8 পাছৰ সেই মাৰ্কশ্বিটখন লৈ যাব আৰু এখন ফটো কপি লৈ গ'লে আপোনালোকক এই চাৰ্টিফিকেটখন দি দিব ক্লাছ 8 পাছৰ চাৰ্টিফিকেট পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRCখন আপোনালোকৰ লাগিব পাৰে এইখন এখন ইমান ইম্পৰ্টেণ্ট ডকুমেণ্ট নহয় এইখন নহ'লেও হয়তো হৈ যাব পাৰে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট হ'লেও আপোনালোকে যোগাৰ কৰি ৰখাটো ভাল আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট কেনেকৈ 3-4 দিনৰ ভিতৰত পাব পাৰে অনলাইন আবেদন কৰি তাৰ ওপৰত যদি ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা ভিডিঅ' আকাৰে দিবলৈ চেষ্টা কৰিম আমাৰ কিছুমান অনলাইন আবেদন কৰিলে আমাৰ এমাহ 1.5 মাহ সময় লাগি যায় তেতিয়ালৈকে আমাৰ কি হয় PRCয়ে হওক কাষ্ট চাৰ্টিফিকেটে হওক আহি নাপায় কিন্তু আমাৰ এটা প্ৰচেছ আছে সেই প্ৰচেছটো যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকে 3-4 দিনৰ ভিতৰত PRCখন পাই যাব আমাৰ নেক্সট আমাৰ ডকুমেণ্ট হৈছে কাষ্ট চাৰ্টিফিকেট এইখন এখন খুব ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকৰ এইখন ডকুমেণ্ট নহ'লে আপোনালোকে জেনেৰেলত ধৰা হয় যদি আপোনালোক SC কাষ্টৰো হয় তেনেহ'লে যদি আপোনালোকৰ এই কাষ্টৰ চাৰ্টিফিকেটখন যদি নাথাকে তেনেহ'লে আপোনালোকক জেনেৰেলত ধৰি থৈ দিব জেনেৰেল কেণ্ডিডেট হিচাপে ধৰি থৈ দিব গতিকে এইখন এখন খুব ইম্পৰ্টেণ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট নাই তেনেহ'লে সোনকালে বনাই লওক আজিকালি অনলাইনতে বনাব পাৰে বনাই লওক আমাৰ নেক্সট হৈছে PH বুলি দিয়া হৈছে কাৰণ আমাৰ ফিজিকেলি হেণ্ডিকেপ যোনখিনি কেণ্ডিডেট সেইখিনি তেওঁলোকৰ যিখিনি আমাৰ PH চাৰ্টিফিকেট আছে তেওঁলোকে সেইখিনি হয়তো আছে তেওঁলোকে যোগাৰ কৰি থ'লে হ'ব আৰু আমাৰ এক্স চাৰ্ভিচমেন বৰ্তমান যোনখিনি কৰ্মৰত হৈ আছে তেওঁলোকৰ এখন খুব ইম্পৰ্টেণ্ট ডকুমেণ্ট NOC নো অবজেকশ্যন চাৰ্টিফিকেট NOC তেওঁলোকে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পাই যাব সেইখন আপোনালোকে আবেদন কৰিলে এইখন দি দিব নো অবজেকশ্যন চাৰ্টিফিকেট আপোনালোকে এইখন উলিয়াই ল'ব আপোনালোকৰ এইখন এতিয়া উলিয়াব নালাগে যেতিয়া আমাৰ ভেৰিফিকেশ্যন হ'ব তেওঁলোকে ডেট দিব এইখনৰ এটা ডেট থাকে আপোনালোকৰ ডেট গুচি গ'লে ভেলিডিটি নাইকিয়া হৈ যায় গতিকে এইখন আপোনালোকে সময়ত উলিয়াই ল'ব আদাৰ চাৰ্টিফিকেট বুলি কোৱা হৈছে কাৰণ আমাৰ ITI পাছৰ বহুখিনি কেণ্ডিডেট আছে ITI পাছৰ আছে হয়তো বেলেগ আমাৰ NOC কিবাকিবি আমাৰ ITI পাছৰ কেণ্ডিডেট আছে হয়তো আমাৰ বেলেগ টেকনিকেল কোৱালিফিকেশ্যন থকা কেণ্ডিডেট আছে তেওঁলোকৰ বাবে আদাৰ চাৰ্টিফিকেট যেনেকৈ DLED ডিপ্ল'মা কৰা আছে কম্পিউটাৰ ডিপ্ল'মা কৰা আছে ঠিক তেনেধৰণৰ চাৰ্টিফিকেটসমূহ যদি আপোনালোকৰ আছে তেনেহ'লে এইখিনি যোগাৰ কৰি থৈ দিয়ক লৈ যাব লাগিব আপোনালোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ভাইভা টেষ্ট বেলেগকৈ নহয় আপোনালোকৰ ভাইভা টেষ্ট দিবলৈ যাওঁতেই
এইখিনি ডকুমেণ্ট লৈ যাব লাগিব আৰু এই ডকুমেণ্টখিনি আপোনালোকে সেলফ এটেচ অৰ্থাৎ জেৰক্স কপি লগতে অৰিজিনেল কপি দুইটা কপি লৈ যাব লাগিব জেৰক্স কপি আৰু অৰিজিনেল কপি আপোনালোকে জেৰক্স কপি দিয়াৰ লগে লগে আপোনালোকৰ অৰিজিনেলখিনিও খুজিব আপোনালোকে দেখাব লাগিব আৰু তেওঁলোকে ভেৰিফাই কৰিব ভেৰিফাই কৰি যদি আপোনাৰ ডকুমেণ্ট ঠিক পায় তেনেহ'লে আপোনালোকৰ ডকুমেণ্টখিনি একচেপ্ট কৰিব যদি কিবা খেলি মেলি পায় তেনেহ'লে সেই ডকুমেণ্টখিনি ৰিজেক্ট কৰা হ'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'বিলাক লাইক কৰিব কমেণ্ট কৰিব যদি চেনেলটো উপযোগী বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ